গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা শুই উঠিয়ে আৰু যুদ্ধখন আৰম্ভ। এয়া দেখিছেনে, বাচন বৰ্তন ধুই ল'লোঁ আৰু পানী মাৰি আছোঁ গা ধুবলৈ। এয়া বাথৰুমত আহিলোঁ আৰু ব্ৰাছডাল জল্দি কৰি লওঁ। জল্দি গা পা ধুই এয়া দেখিছেনে, মই মূৰ ফনিয়াই আছোঁ। একদম দেৰি হৈ গৈছে নহয় ৰাতিপুৱা, গতিকে মূৰ চুৰ ফনিয়াই লৈ একদম টিফিন সামৰি লৈছোঁ। বেগত কি আছে নাজানো আৰু টিফিনত জল্দি সামৰি লৈছোঁ, যাব লাগে মুঠতে। এয়া দেখিছে, বাটলৈ ওলাই আহিলোঁ আৰু যিহেতু খোজকাঢ়ি যাব লাগিব আৰু বহুত ৰ'দ দিছে আৰু এয়া ছাতি লৈ খোজকাঢ়ি গৈ আছোঁ। আহি পাই গ'লোহি আৰু কামৰ ঠাই। জল্দি তলা খুলিছোঁ আৰু এইখনে জাপখন খুলিবলৈ বহুত কষ্ট হয়, তথাপিও আৰু যেনে তেনে খুলি দিলোঁ আৰু খুলি আহি এয়া দেখিছে ভিতৰত সোমালোঁ আৰু সোমাই কি আৰু কাম ষ্টাৰ্ট। খিৰিকীখন খুলি দিছোঁ। খিৰিকীখন খোলাৰ লগে লগে একদম ধুনীয়া বতাহ এজাক গাত লাগিলে, ভাল লাগিলে আৰু লাহে লাহে কামখিনি আৰম্ভ কৰিছোঁ। এয়া সকলোখিনি মুচি কাচি একদম চিয়াৰ টিয়াৰ মুচি দিলোঁ, চাফা কৰি দিলোঁ। তাৰপিছত আৰু ঝাৰুডাল মাৰি ৰুমটো চাফা কৰি লৈছোঁ। চাকি বন্তি দিব লাগিব যিহেতু। এয়া চাওক, এতিয়া মই চাকিটো জ্বলাই লৈছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰি লৈছোঁ যাতে দিনটো শুভ হয়, দিনটো ভালে কুশলে যায়। আৰু তাৰপিছত অলপমান পানী খাই লৈ অকণমান জিৰণি ল'লোঁ আৰু দিনটো এনেকৈয়ে কিবাকিবি কাম কৰিলোঁ। কাম কৰি হোৱাৰ পিছত আহি গ'ল লাঞ্চৰ টাইম আৰু মই এতিয়া টিফিন উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু টিফিন খুলি দেখিছোঁ একদম ধুনীয়াকৈ ভাত দিছে আৰু ইয়াতে আছে মাছৰ আঞ্জা। এয়া মাছৰ আঞ্জা লৈ আৰু ভাতখিনি খাই দিয়াহে কথা আৰু। এয়া দেখিছে নহয়, মাছৰ আঞ্জা দি ভাতকেইটা খাবলৈ লৈছোঁ। আৰু মাছ মানে মই মাছৰ মূৰটো খাই ভাল পাওঁ, গতিকে মাছৰ মূৰে এয়া দিছে, গতিকে খাই লওঁ আৰু ভাত।